হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা খুব প্ৰচাৰ হৈ থকা বিষয়ৰ নোট বনাইছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ। সেইটো হৈছে বৃন্দাবনী বস্ত্ৰ, যিটো বৰ্তমান এতিয়া নিউজত খুব আহি আছে। যিহেতু ইয়াৰ ৰিচেণ্ট নিউজটো হৈছে যে 2027 চনত 18 মাহৰ বাবে বৃন্দাবনী বস্ত্ৰখন অসমলৈ প্ৰদৰ্শনৰ বাবে অসম চৰকাৰে অনাৰ সিদ্ধান্ত লৈছে। আৰু এই বৃন্দাবনী বস্ত্ৰখন অসমৰ এক আপুৰুগীয়া সম্পদ। তথাপিও এই বস্ত্ৰখন কিন্তু বৰ্তমান অসমত নাই, বিভিন্ন মিউজিয়ামত সংগ্ৰহিত হৈ আছে। গতিকে ইয়াৰ ইতিহাসৰ বিষয়ে মই অলপমান নোট বনাইছিলোঁ, সেয়া দেখাইছোঁ আপোনালোকক। এই বৃন্দাবনী বস্ত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৈ লোৱা হৈছিল 1600 শতিকাত। শ্ৰীমন্ত শংকৰদেৱ যেতিয়া পাটবাউসীত আছিল, তেখেতে কোঁচৰজা নৰনাৰায়ণৰ নিৰ্দেশত এইখন বৈ উলিয়াইছিল। এই বস্ত্ৰখন বৰপেটাৰ তাঁতীকুছি নামৰ ঠাইত বোৱা হৈছিল আৰু ইয়াৰ মুখ্য তাঁতী আছিল মথুৰা দাস বুঢ়া আটা। এই বৃন্দাবনী বস্ত্ৰখনত শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহ সন্নিৱিষ্ট হৈ আছে আৰু এই বস্ত্ৰৰ দৈৰ্ঘ্য আছে 4 হাত, প্ৰস্থ 3 হাত। এই বৃন্দাবনী বস্ত্ৰখন সংৰক্ষিত হৈ আছে বিভিন্ন সংগ্ৰহালয়ত, আৰু তাৰ ভিতৰত হৈছে লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়, এলবাৰ্ট সংগ্ৰহালয় ইত্যাদি। আৰু বস্ত্ৰখন অসমলৈ অনাত মুখ্য ভূমিকা লৈছে JSW কোম্পানীটোৱে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছে। যদিহে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।